মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে মই তোমালোকৰ লগত কেইবাটাও স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিছিলো যে আমাৰ ইছানোদয় স্কলাৰশ্বিপ বা ওবিসি স্কলাৰশ্বিপ আৰু নিযুত মইনা আমাৰ যি আঁচনি এইকেইটা আমি পাব পাৰো। তাৰ লগতে আমাৰ ওৱান গাৰ্ল চাইল্ডৰ এটা CBSE ছাত্ৰীৰ কাৰণে আছিলে। যিকি নহওক আমাৰ এইকেইটা স্কলাৰশ্বিপৰ ভিতৰত আমাৰ এইকেইটা স্কলাৰশ্বিপ সবতকে আমাৰ ভাল বেছি পইচা পোৱা স্কলাৰশ্বিপটো হৈছে ইছানোদয়। কিন্তু ইয়াৰ কথা এই স্কলাৰশ্বিপটো ল'বলৈকে সবে চেষ্টা কৰে বা সকলোৱে ভাবে যিহেতু এই স্কলাৰশ্বিপটো কেতিয়া পাব, কোনসকলে পাব আৰু কেনেকৈ পাব, পুনৰ মই আকৌ এবাৰ তোমাক কৈ দিছো। এইটো আমি 12 পাছ কৰাৰ পিছত আমি এই ইছানোদয় স্কলাৰশ্বিপটো আমি এপ্লাই কৰিব পাৰো। কিন্তু ইয়াৰ কেইটামান কথা আছে যে এইটো আসলতে মেইনলি এইটো আসলতে ইকনমিক্যালি উইকাৰ সেকশনৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে লাভ কৰে। কিন্তু তাতো কথা আছে যে আমাৰ গোটেই প্ৰগ্ৰেম কোৰ্সটো ইউজিচিৰ আন্ডাৰত হ'ব লাগিব, ইউনিভাৰ্চিটি গ্ৰান্ট কমিশন, বেলেগ কোনো প্ৰাইভেট বা কিবা হলে নহব। যেনে আমি ডিপ্লোমাৰ ক্ষেত্ৰত কেতিয়াও এইটো পাব নোৱাৰো। আনহাতে আমাৰ এইটো কোনো ওপেন ইউনিভাৰ্চিটিত পঢ়া ছাত্ৰ-ছাত্ৰীকো এইটো স্কলাৰশ্বিপ নিদিয়ে। এতিয়া হলে আমাৰ এই স্কলাৰশ্বিপটো পাবলৈ হলে আমাৰ বছৰি ইনকাম হ'ব লাগিব ঘৰৰ 4.5 লাখৰ ভিতৰত। গতিকে এই স্কলাৰশ্বিপটো আমি যেহেতু পাবৰ কাৰণে আমাৰ লাগিব যে ষ্টুডেন্ট শুড হ্যাভ এ ভ্যালিড ডমিসাইল সাৰ্টিফিকেট। গতিকে প্ৰত্যেক ষ্টুডেন্টৰ এখন ডমিসাইল সাৰ্টিফিকেট লাগিব। যেহেতু আমাৰ এই স্কলাৰশ্বিপটো নৰ্থ ইষ্টৰ 10,000 ষ্টুডেন্টক দিয়া হয়। কিন্তু কি বেচিছত দিয়া হয়? এইটো স্পেচিয়েলি উইকাৰ সেকশনক দিয়া হয়, যোন ইকনমিক্যালি উইকাৰ। কিন্তু কথা হল কি যে তোমালোকৰ ভিতৰতো আমাৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে এপ্লাই কৰিব পাৰিব যেহেতু আমাৰ এইটো কাট অফ হিচাপে থাকে। গতিকে এই 4.5 লাখৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে এপ্লাই কৰে। কিন্তু কোনো কোনো ক্ষেত্ৰত এইটো অলপমান কেতিয়াবা ইফাল সিফাল হলেও আমাৰ তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু এই স্কলাৰশ্বিপটো এতিয়া ষ্টাৰ্ট হোৱা নাই, কিন্তু ছাত্ৰ-ছাত্ৰীখিনি কৈছো যে তোমালোকৰ কাৰণে আৰু এটা ভাল খবৰ যে স্কলাৰশ্বিপটো আগতে আমাৰ যেতিয়া 3 বছৰীয়া যিটো 3 ইয়াৰ যেতিয়া ডিগ্ৰী কোৰ্স আছিলে তেতিয়া আমাৰ BA BSc বা বিকমৰ কাৰণে 5,400 টকাকে পাই আছিলে। আৰু মনত ৰাখিবা সদায় আমাৰ এই স্কলাৰশ্বিপ বিলাক এবছৰ 10 মাহ দিয়ে। যেতিয়া 5,400 টকা দিছিল তেতিয়া আমাৰ এবছৰ 54,000 টকা এজন ছাত্ৰ বা ছাত্ৰীয়ে পাইছিলে। কিন্তু আমাৰ যোৱা বছৰৰ পৰা ইতিমধ্যে হৈ গল আমাৰ এই 5,400 ঠাইত 8,000 টকা কৰিলে। আৰু এতিয়া আমাৰ 10 মাহত 80,000 টকা ছাত্ৰ-ছাত্ৰীয়ে পায়। গতিকে এতিয়া আমাৰ 3 বছৰীয়া কোৰ্সটোত পাব 2,40,000 আৰু যদি 4 বছৰ পঢ়ে তেতিয়া হলে 3,20,000। আৰু এটো যদি মেডিকেল ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত হয় 4 বছৰীয়া কোৰ্স আগতে আছিল মেডিকেল ইঞ্জিনিয়াৰিংত 7,800 টকা, এতিয়া পুৰা কৰি দিলে 10,000 কৰি দিলে। গতিকে এজন ছাত্ৰ-ছাত্ৰী মেডিকেলৰ বা ইঞ্জিনিয়াৰিংৰ তেওঁলোকে এবছৰ 1 লাখ টকাকে পাব। আৰু 1 লাখ টকা পালে তেওঁলোকে পাব 4 বছৰ 4 লাখ টকা। আৰু কন্টিনিউ আৰু ইয়াত পঢ়ি থকা অৱস্থাত তোমালোকৰ শিক্ষা যদি কোনো ধৰণৰ বেক নহয়, ড্ৰপ আউট নহয়, কোনো সমস্যা নাথাকে, তোমালোকৰ মানে প্ৰতি বছৰে তোমালোকে সেমিষ্টাৰ ওয়াইজ কাগজ পত্ৰ তোমালোকৰ আকৌ দি থাকিব লাগিব, তেনেদৰে তোমালোকে পাই থাকিবা। কিন্তু কথা হৈছে কি যদিও এই স্কলাৰশ্বিপটো এতিয়া ষ্টাৰ্ট হোৱা নাই, তোমালোকৰ জুলাইত হ'ব, বহুতখিনি এটা সময় দিয়া হয়। কিন্তু তোমালোকে কি কৰিবা যে এটোৰ কাৰণে কিন্তু এটা পাৰ্সেন্টেজও ভাল লাগে দেই। তথাপি আমি ভাবিছো যদি আমাৰ কাট অফটো তথাপি 70 পৰা 75 মান অতি কম হলেও ইমান খিনিলৈকে হয় কি এটো আসলে লটাৰী সিস্টেমৰো হয়, এটো লাখ বুলিও কয়। যেহেতু যদি আমাৰ বহুত ছাত্ৰ-ছাত্ৰীয়ে এটো এপ্লাই কৰিব তেতিয়া আমাৰ কাট অফটো একদম কমসে কম হলেও 70 বা 75 ভিতৰত থাকিব। গতিকে তোমালোকৰ 60+ ছাত্ৰ-ছাত্ৰীও কৰিবা, কাৰণ তোমালোকৰ মিলি যাব পাৰে। আৰু এই ছাত্ৰ-ছাত্ৰীখিনিয়ে যে 10,000 ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি বছৰে লৈ আছে আৰু এটোৱে তোমালোকে লবলৈ ট্ৰাই কৰিবা। কিন্তু এটা স্কলাৰশ্বিপ লোৱাৰ সময়ত তোমালোকে আন এটা স্কলাৰশ্বিপ লব নোৱাৰা। আৰু যিখিনি ছাত্ৰ-ছাত্ৰী হয়তো 60 বিলো তেওঁলোকো চিন্তা কৰিব নালাগে, তোমালোকে ওবিসিটো লবা আৰু তাৰ পিছৰখিনিয়ে নিযুত মইনা লবা। কিন্তু বেছি ভাল এই স্কলাৰশ্বিপটোৰ কাৰণে। আৰু এতিয়াও ছাত্ৰ-ছাত্ৰী যিসকলে পঢ়ি আছে
তেওঁলোকেও ভালকে পঢ়ি ট্ৰাই কৰা তেনেকে আমি ইছানোলৈ স্কলাৰশ্বিপটো ল'ব পাৰো এইখিনি আছিল স্কলাৰশ্বিপ সম্বন্ধীয় তোমালোকৰ আপডেট এতিয়া লাহে লাহে স্কলাৰশ্বিপবোৰ ওলাব তোমালোকে শেয়াৰ কৰিবা এই ভিডিঅটো আৰু তোমালোকে সাবস্ক্ৰাইব কৰিবা ভাল লাগিলে লাইক কৰিবা এটা কমেন্ট কৰিবা আৰু এনেকুৱা আপডেট যি থাকে মই তোমালোকৰ লগত পাতি যাম ধন্যবাদ